নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এই ভিডিঅ'টো আমি পঢ়িম এনচিয়েণ্ট হিষ্ট্ৰীৰ বিষয়ে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা আমি ষ্টাৰ্ট কৰিম এইটো পাৰ্ট 1 ভিডিঅ' হয় আৰু পাৰ্ট 2 আৰু পাৰ্ট 3 ভিডিঅ' আহিব য'ত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত বিভিন্ন কনচেপচুৱেল কুৱেশ্যনছ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ইম্পৰ্টেণ্ট চিটিজবিলাক ইম্পৰ্টেণ্ট চাইটছবিলাক আৰু কেনেকৈ ডেভেলপ হৈছিলে অ'কে কোন নদীৰ পাৰত কোন চিটি গঢ় লৈ উঠিছিলে কেনেকুৱা ষ্ট্ৰাকচাৰ আছিলে টাউন প্লেনিং কেনেকুৱা আছিলে তাৰ ওপৰত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম অভাৰঅল গোটেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পাৰ্টটো 2 বা 3টা ভিডিঅ'ৰ ভিতৰত আমি শেষ কৰিবলৈ চাম এইটো ফাৰ্ষ্ট ভিডিঅ' হয় চ' আহক আমি কুৱেশ্যনবোৰলৈ আগবাঢ়ি যাওঁ চ' দিছ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন কুৱেশ্যনটোত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ ৰিলেটেড টু হৰপ্পান চিভিলাইজেশ্যন কোনটো হৰপ্পান চিভিলাইজেশ্যনৰ লগত জড়িত সামাৰিয়ান চিভিলাইজেশ্যন সামাৰিয়া শুনিছে সামাৰিয়া মানে ইৰাক ৰিজনটোক সামাৰিয়া বুলি কোৱা হৈছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ভেদিক চিভিলাইজেশ্যন আৰু মেছ'পটেমিয়ান চিভিলাইজেশ্যন এইটো কুৱেশ্যনটো চাই আপোনালোকে গম পাব ইয়াৰ উত্তৰটো হ'ব ইণ্ডাছ ভেলী চিভিলাইজেশ্যন okay so option b is the correct here option b is correct here so Indus Valley civilization is the correct answer so ইয়াত কিয় হৈছে কথাটো হ'ব এটা Indus Valley civilization যাক আমি হিন্দু সভ্যতা বুলি জনা যায় এটা হিন্দু সভ্যতাৰ যেতিয়া খনন হৈছিল অৰ্থাৎ এক্সকেভেশ্যন হৈছিলে তাত পোৱা প্ৰথমখন সাইট যিটো ডিস্কভাৰ হৈছিলে সেইখন আছিল হৰপ্পা ওকে সো হৰপ্পা সাইটটো প্ৰথম ডিস্কভাৰ হৈছিলে মনত ৰাখিব সো যিখন সাইট ফাৰ্ষ্ট আচলতে ডিস্কভাৰ হৈছিলে সেইখন সাইটৰ নামেৰেও আচলতে Indus Valley civilization-টোৰ চিভিলাইজেশ্যনটো জনা যায় সো সেইকাৰণে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক কেতিয়াবা হৰপ্পান চিভিলাইজেশ্যন বুলিও কোৱা হয় ইয়াত লিখিছে হৰপ্পা ইজ এন আৰ্কিঅলজিকেল সাইট ৰিলেটেড টু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সিন্স দ্য ফাৰ্ষ্ট আৰ্কিঅলজিকেল এভিডেন্স অৰ্থাৎ ফাৰ্ষ্ট আৰ্কিঅলজিকেল এভিডেন্স বা ফাৰ্ষ্ট আৰ্কিঅলজিকেল সাইট কোনখন হ'ব হৰপ্পা সো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আন এটা নাম হৰপ্পান চিভিলাইজেশ্যন ওকে সো এলং উইথ এনচিয়েণ্ট ইজিপ্ট আৰু মেছ'পটেমিয়া আৰু সেই সময়ত যিটো মেছ'পটেমিয়া আৰু ইজিপ্ট সভ্যতা আছিলে ওকে তাৰ সমসাময়িকভাৱে আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছিলে আৰু সেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন খনন কৰোঁতে পোৱা প্ৰথমখন সাইট আছিল হৰপ্পা অৰ্থাৎ হৰপ্পাখন ক'ত আছে বৰ্তমান পাকিস্তানত আছে ওকে চ' আমি এখন ফটো ইনক্লুড কৰিছোঁ এখন হৰপ্পাৰ এটা ছাইট ডিস্কভাৰ কৰা এটা ছাইট হয় যেতিয়া খনন কাৰ্য কৰিছিলে এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ পোৱা গৈছিলে এনেকুৱা এখন চিটি পোৱা গৈছিলে হৰপ্পা আছিলে এডভান্স চিটি আছিলে সেইটো কাৰণে চিভিলাইজেশ্যন বুলি কোৱা হয় ছেকেণ্ড কুৱেশ্যনলৈ মুভ কৰিছোঁ ইণ্ডাছ চিভিলাইজেশ্যন এক্সিষ্টেড ইন কোনটো এজত আচলতে ইণ্ডাছ চিভিলাইজেশ্যনটো হিন্দু সভ্যতা এক্সিষ্ট কৰিছিলে ফাৰ্ষ্টটো কৈছে প্ৰি হিষ্ট্ৰিক এজ প্ৰটো হিষ্ট্ৰিক এজ হিষ্ট্ৰিক এজ আৰু পষ্ট হিষ্ট্ৰিক এজ উত্তৰটো অলৰেডি দিয়া আছে ইয়াত প্ৰটো হিষ্ট্ৰিক এজ অ'কে অপশ্যন বি ইজ কাৰেক্ট হিয়াৰ চ' কিয় হ'ব আমি কুৱেশ্যনটো জনাৰ আগতে আমি জানি ল'ব লাগিব প্ৰি হিষ্ট্ৰিক এজ প্ৰটো হিষ্ট্ৰিক এজ কি হয় একচুৱেলি অ'কে চ' ইয়াত উত্তৰটো এক্সপ্লেনেশ্যনটো কি বুলি দিছে ইণ্ডাছ চিভিলাইজেশ্যন ইজ প্ৰটো হিষ্ট্ৰিকেল চিভিলাইজেশ্যন অলদো দ্য ৰাইটিং was known during this period but it is still to be deciphered অৰ্থাৎ ডেচিফাৰ্ড মানে কি অৰ্থাৎ আমি যদি চাওঁ যেতিয়া প্ৰথম লিখা আৱিষ্কাৰ হৈছিল অ'কে প্ৰথম লিখা যেতিয়া আৱিষ্কাৰ হৈছিলে আমাৰ বুৰঞ্জীবিদসকলে তাক আমি ডেচিফাৰ্ড কৰিব পৰা হোৱা নাই অৰ্থাৎ পঢ়ি তাক কি লেংগুৱেজত লিখিছিলে কি বুজাব বিচাৰিছে সেইটো আমাৰ বুৰঞ্জীবিদবিলাকে কিছুমান লিখাৰ সেইটো সৃষ্টি মানে উলিয়াব পৰা নাই কি লেংগুৱেজত লিখিছিলে বুজি পোৱা নাই সেইটোকে কয় ডেচিফাৰ কৰা অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত যি লিখা হৈছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত লিখা আৱিষ্কাৰ হৈ গৈছিল সেইটো সময়লৈ অ'কে কিন্তু কি লিখিছিলে সেইটো আমাৰ বুৰঞ্জীবিদসকলে বুজি পোৱা নাই সেইটোকে নট ডেচিফাৰ্ড বুলি কয় আৰু য'ত লিখা কিছুমান বস্তু আমাৰ হাতত ডাটা থাকে কিন্তু আমি ডেচিফাৰ কৰিব নোৱাৰোঁ তাক বুজিব নোৱাৰোঁ সেই এজটোকে কোৱা হয় প্ৰটো হিষ্ট্ৰিক এজ অ'কে এতিয়া প্ৰটো হিষ্ট্ৰি প্ৰি হিষ্ট্ৰি চাবলৈ আমি এখন ইমেজ ইনক্লুড কৰিছোঁ চ' প্ৰি হিষ্ট্ৰি মানে কি লিখা আছে চাওক এটা পিৰিয়ড ফৰ হুইচ দেৰ আৰ ন' ৰিটেন ৰেকৰ্ডছ যাৰ কাৰণে আমাৰ কোনো ৰিটেন ৰেকৰ্ডছ বা ডাটা নাই অ'কে আমাৰ হাতত কোনো একো ইনফৰ্মেশ্যন নাই কি লিখিছে আমি একো নাজানো সেইটো কোৱা হয় প্ৰি হিষ্ট্ৰি কেছ আৰু প্ৰটো হিষ্ট্ৰি কেছ কি হ'ব আমাৰ হাতত লিখা কিছুমান বস্তু আছে অ'কে যেনেকৈ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আমি কিছুমান পাইছোঁ চিলছবিলাকত কিছুমান চিন পাইছোঁ ফাই এনেকুৱা ধৰণৰ কিছুমান বস্তু এনেকুৱা ধৰণৰ কিছুমান চিম্বল এনেকুৱা পাইছোঁ চিম্বল এইবোৰ আমি গম নাপাওঁ কি বুজাব বিচাৰিছে একজেক্টলি অ'কে সেইটো কাৰণে সেই সময়টোক বা সেই এজটোক কোৱা হয় প্ৰটো হিষ্ট্ৰি অ'কে চ' ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কোন এজত আছিলে বুলি ক'লে উত্তৰটো হ'ব প্ৰটো হিষ্ট্ৰি কেছ আৰু হিষ্ট্ৰি মানে কি য'ত আমাৰ কিছুমান লিখা আমাৰ হাতত কিছুমান ডাটা আছে ইনফৰ্মেশ্যন আছে আৰু আমি তাক ক'ব পাৰোঁ একচুৱেলি কি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে বা কি বুজাব বিচাৰিছিল সেই সময়ত সেইটো হ'ব হিষ্ট্ৰি কেছ অ'কে চ' প্ৰি হিষ্ট্ৰি প্ৰটো হিষ্ট্ৰি আৰু হিষ্ট্ৰি আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম So the main source of knowledge about the inhabitants of Indus Valley civilization is the discovery of অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে আমি খনন কৰিলোঁ আৰু গম পালোঁ কিহৰ পৰা মেইন চ'ৰ্চ অফ নলেজ আমাৰ কোনটো হয় কোনটো আচলতে বস্তুৰ পৰা আমি প্ৰপাৰলি গম পালোঁ যে গোটেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটোৰ কথা মেইন চ'ৰ্চ অফ নলেজ কোনটো হয় উত্তৰটো হ'ব চিলছ অ'কে চিলছ অপশ্যন এ এতিয়া আপোনালোকে ক'ব খনন কাৰ্যত বহুত বস্তু পোৱা গৈছিল একচুৱেলি চ' চিলছো পোৱা গৈছিল স্ক্ৰিপ্টছ কিছুমান পোৱা গৈছিল বেলেগ জিৱেলাৰী ৱেপনছৰ কথাও কিছুমান টুলছৰ বিষয়ে পোৱা গৈছে অ'কে টুলছবিলাক পোৱা গৈছে কিন্তু কি হৈছিলে তাৰ পৰা বিশেষ ইনফৰ্মেশ্যন আমি গম পোৱা নাযায় কিন্তু যিবিলাক ইণ্ডাছ ভেলী চিলছ আছিলে এবাণ্ডেণ্ট অফ চিলছ পোৱা গৈছিলে অ'কে বহুত
বহুত বেছি নাম্বাৰত চিলছ পোৱা গৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা তাৰ বিষয়ে আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এটা ভালকে নলেজ ল'ব পাৰোঁ চ' ইট ইজ দ্য মেইন চ'ৰ্চ অফ নলেজ বুলি কোৱা হয় অ'কে প্ৰধান মানে আমাৰ জ্ঞানৰ প্ৰধান ভাণ্ডাৰটো হৈছে চিলছ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত অ'কে চ' 1921 চনত ইয়াত লিখা আছে 1921 চনত যেতিয়া এক্সকেভেশ্যন কৰিছিলে তেতিয়া কোনে কৰিছিলে নামটো মই আপোনালোকক লিখি দিছোঁ নামটো হ'ল দয়াৰাম চাহানী DAYARAM আহিব পাৰে দয়াৰাম চাহানী কি কৰিছিলে হৰপ্পা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ প্ৰথমখন যিখন ছাইট আমি অলৰেডি ক'লোঁ হৰপ্পাখন ডিছকভাৰ কৰিছিলে কোনে দয়াৰাম চাহানীয়ে 1921 চনত আৰু আমি এখন ইম্পৰ্টেণ্ট ছাইট গম পাওঁ মহেঞ্জোদাৰো আপোনালোকে চিনেমাখনো চাইছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এখন বহুত ইম্পৰ্টেণ্ট মহেঞ্জোদাৰো যিখন চিটি সেইখন ডিছকভাৰ কৰিছিলে 1922 চনত এবছৰ পিছত কোনে RD বেনাৰ্জী অ'কে বেনাৰ্জী মোৰ অক্ষৰকেইটা বেয়া হৈছে কিন্তু আপোনালোকে লিখি যাব পাৰে এইবোৰ ইনফৰ্মেশ্যন এইবোৰ কুৱেশ্যনত আহি মানে এক্সামত আহি থকা দেখা পোৱা যায় মহেঞ্জোদাৰো 1922 RD বেনাৰ্জীয়ে ডিছকভাৰ কৰিছিল আৰু দয়াৰাম চাহানীয়ে ডিছকভাৰ কৰিছিলে কি হৰপ্পা HARAPPA হৰপ্পা ডিছকভাৰ কৰিছিল 1921 চনত অ'কে আৰু চিলছবিলাকৰ বিষয়ে প্ৰায় 3000 মান চিল পোৱা গৈছে অ'কে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা প্ৰায় 3000 মান চিল পোৱা গৈছে যাৰ পৰা আমি এবাণ্ডেণ্ট ইনফৰ্মেশ্যন বা এটা লাৰ্জ নাম্বাৰ অফ ইনফৰ্মেশ্যন পোৱা যায় ক'ৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ হিন্দু সভ্যতাৰ বিষয়ে চ' কিছুমান চিলছ ইনক্লুড কৰিছোঁ ফটোত চ' এইখন এইটো এটা চিল হয় কি বুলৰ চিল হয় সাৰগৰু আৰু এইটো পশুপতি মহাদেৱৰ এখন চিল হয় ইয়াৰ পৰা কুৱেশ্যন সোধা দেখা পোৱা যায় বহু সময়ত পশুপতি মহাদেৱ আছিল কোন পশুপতি মহাদেৱ আছিল মেল ডেইটি অৰ্থাৎ পুৰুষ ভগৱান যিজন কনচিডাৰ কৰা হৈছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত তেওঁৰ এখন ইমেজ আছিলে তেওঁক কি বুলি কোৱা হৈছিলে পশুপতি PASHU পশুপতি এইবোৰ লিখি যাব আপোনালোকে পশুপতি মহাদেৱা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মেল ডেইটি আছিলে পশুপতি মহাদেৱ বুলি কোৱা হৈছিলে পশুপতি মহাদেৱ আৰু ফিমেল ডেইটি কোন আছিলে ফিমেল ডেইটি কোন আছিলে লিখি যাব এইবোৰ আপোনালোকে মাদাৰ গডেছ মাদাৰ গডেছ চ' মাদাৰ গডেছ আছিলে ফিমেল ডেইটি আৰু মেল ডেইটি আছিলে পশুপতি মহাদেৱ কেতিয়াবা আপোনালোকক সুধিব পাৰে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আপোনালোকৰ গডৰ কনচেপ্টটো যিটো আছিলে সেইটো আছিলে নে ডেইটি আছিলে নে আছিলে মেল ডেইটি আছিলে পশুপতি মহাদেৱ আৰু ফিমেল ডেইটি আছিলে কোন মাদাৰ গডেছ আৰু পশুপতি মহাদেৱৰ যিটো চিল আছিলে চিলত কি পোৱা যায় আপোনালোকে কি এনিমেলৰ আচলতে ইমেজ পোৱা যায় সেইটো কুৱেশ্যনত আহি থকা দেখা যায় সেইটো আপোনালোকে ইমেজকেইটা চাই গম পাব পাৰে মনত ৰাখি ল'ব এইটো কিহৰ এটা এলিফেণ্টৰ ইমেজ ৰাইনোৰ ইমেজ এটা গড়ৰ ইমেজ দিছ ইজ ৰাইনো দিছ ইজ বাফেল্লো এটাৰ ইমেজ হয় ম'হৰ আৰু এইফালে এটা টাইগাৰ চায়ে ক'ব পাৰিব দিছ ইজ টাইগাৰ বাঘ আৰু এটা সুৰ দেখিছে চ' ইট ইজ এলিফেণ্টৰ ইমেজ আৰু কি আছে আমি 4টা পালোঁ এলিফেণ্ট টাইগাৰ ৰাইনো বাফেল্লো আৰু এইফালে তলত 2টা ডিয়েৰ অ'কে হৰিণা অলপ বেলেগ ষ্টাইলৰ ডাঙৰ শিং দেখিছে চ' হৰিণা ডিয়েৰ চ' এই 5টা এনিমেলৰ ইমেজ পোৱা যায় ক'ত পশুপতি মহাদেৱৰ চিলখনত সেইটো আহিব পাৰে দেই কি এলিফেণ্ট টাইগাৰ ৰাইনো বাফেল্লো ডিয়েৰ লিখি ল'ব এইবিলাক আপোনালোকে আৰু এইবিলাক বেলেগ চিল ইনক্লুড কৰিছোঁ এনেকুৱা ধৰণৰ বহুত চিল পোৱা গৈছিলে এতিয়া এনেকুৱা কিছুমান চিল আছে এইবোৰ আপোনালোকে চাওক এইবোৰ লিখিছিলে অৰ্থাৎ ইয়াত কি লিখিছিলে আচলতে আমি একজেক্ট ইনফৰ্মেশ্যন গম নাপাওঁ চ' সেইটো কাৰণে প্ৰটো হিষ্ট্ৰিক এজ বুলি কোৱা হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক আমি আগৰ কুৱেশ্যনত যিটো পঢ়িলোঁ আমি 4 নম্বৰ কুৱেশ্যনটো কৈছোঁ which one of the following animals was not represented on the seals and terracotta art of Harappan culture কাউ এলিফেণ্ট ৰাইনোচেৰাছ টাইগাৰ অৰ্থাৎ আগৰ আমি এতিয়া অলৰেডি ডিছকাছ কৰিলোৱে যে এলিফেণ্ট পোৱা গৈছিলে ৰাইনোচেৰাছ টাইগাৰ চাব আপোনালোকে কি পোৱা গৈছিলে এলিফেণ্ট আছিলে টাইগাৰ আছিলে ৰাইনোচেৰাছ মানে ৰাইনো পোৱা গৈছিলে কি কাউ গৰু পোৱা গৈছিলে জানো গৰু পোৱা নগৈছিলে এতিয়া কোনটো পোৱা নগৈছিলে সুধিছে চ' গৰু পোৱা নগৈছিলে চ' গৰুৰ যিটো ইম্পৰ্টেঞ্চটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত ইমান গম পোৱা নাছিলে মানুহে চ' উত্তৰ হ'ব কাউ চ' গৰুৰ ইমেজ পোৱা নগৈছিলে ইয়াত লিখিছে সেইটো কাৰণে কি পোৱা গৈছিলে অলৰেডি মই ক'লোৱেই এলিফেণ্ট ৰাইনোচেৰাছ টাইগাৰ ডিয়েৰ চিপ ভেড়াও পোৱা গৈছিলে অ'কে চ' 5 নম্বৰ কুৱেশ্যনলৈ মুভ কৰিছোঁ লিষ্ট 1ৰ লগত লিষ্ট 2 মেটচ কৰিবলৈ কৈছে লিষ্ট 1ত কিছুমান এনচিয়েণ্ট চাইট দিছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ খনন কাৰ্যত পোৱা আৰু তাৰ লগত দিছে আৰ্কিঅলজিকেল কিছুমান ফাইণ্ডিং কি পোৱা গৈছিলে অ'কে চ' লোথাল ক'ত আছে আমি ক'ত আছে চাইটবোৰ লিখি গৈছোঁ আপোনালোকেও লিখি যাব এইবিলাক লোথাল আছে গুজৰাট ইম্পৰ্টেণ্ট আপোনালোকে লিখি ল'ব প্ৰায় এক্সামত আহি থকা দেখা পোৱা যায় লোথাল ক'ত আছে গুজৰাট কালিবংগন ক'ত কালিবংগন ৰাজস্থান কালিবংগন আছে ৰাজস্থানত ধোলাভিৰা ক'ত ধোলাভিৰা আকৌ গুজৰাটত আছে ধোলাভিৰা আৰু বানাৱলী ক'ত বানাৱলী হাৰিয়ানাত চ' ইম্পৰ্টেণ্ট চাইট হয় এইকেইটা আপোনালোকে মনত ৰাখিব চ' কি পোৱা গৈছিলে লোথাল ইজ ফেমাছ ফৰ ডকয়াৰ্ড মানে কি পৰ্ট চিটি ডকয়াৰ্ড মানে পৰ্ট য'ত নাও চাওবোৰ ৰখাইহি আকৌ অ'কে যিটো
নেভেল যিটো আপোনালোকৰ ট্ৰেন্সপৰ্ট হয় অ'কে সেইটো পৰ্ট চিটি বুলি কোৱা হয় চ' কেতিয়াবা সুধিব পাৰে লোথালক কি বুলি কোৱা হয় পৰ্ট চিটি বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰ্ট চিটি কোনখন আছিলে তেতিয়া হ'ব কি লোথাল যিটো গুজৰাটত আছে চ' কালিবংগন যিখন চিটি কালিবংগন ৰাজস্থানত আছে কালিবংগনখন চ' কালিবংগনত কি পোৱা গৈছিলে এটা প্লাউ ফিল্ড আছিলে মানে কি খেতি কৰা এখন ফিল্ড আছিলে চ' বিটো হ'ব 1 চ' ধোলাভিৰা গুজৰাটত যিটো আছে ধোলাভিৰাত কি পোৱা গৈছিলে এটা ইনস্ক্ৰিপশ্যন ডাঙৰ ইনস্ক্ৰিপশ্যন পোৱা গৈছে মই আপোনালোকক ইমেজেৰে দেখাম কি পোৱা গৈছে ইমেজ ইনক্লুড কৰিছোঁ চ' এটা ডাঙৰ ইনস্ক্ৰিপশ্যন পোৱা গৈছিলে তাত কিছুমান চিনছ আছিলে মানে অ'কে কিছুমান চাইন্স দেখা পোৱা গৈছিলে আৰু বানাৱলী যিটো হাৰিয়ানাত আছে তাত এটা টেৰাকোটা ৰেপ্লিকা অফ প্লাউ মানে এটা নাঙলৰ নিচিনা টেৰাকোটা ফিগাৰ মানে টেৰাকোটা মানে গম পাইছে আপোনালোকৰ মাটিৰে এনেকৈ গৰম কৰি আপোনালোকৰ বাৰ্ণ কৰি বনোৱা হয় টেৰাকোটা ৰেপ্লিকা অফ প্লাউ পোৱা গৈছে অ'কে ইয়াৰ অপশ্যন কোনটো হ'ব অপশ্যন বি আমি মিলাই দিলোঁ অপশ্যন বিত কি হৈছে অপশ্যন বি ইজ কাৰেক্ট হিয়াৰ চ' অলৰেডি ক'লোৱে আমি A2 B1 এণ্ড C4 অ'কে C4 এণ্ড D3 অপশ্যন বি ইজ কাৰেক্ট হিয়াৰ চ' ডকয়াৰ্ড অফ লোথাল অ'কে দিছ ইজ ডকয়াৰ্ড মানে পৰ্ট চিটি আছিলে এনেকুৱা ধৰণৰ নাও চাও যাব পাৰিছিলে দিছ ইজ টেৰাকোটা ৰেপ্লিকা অফ প্লাউ মানে এটা নাঙলৰ এনেকুৱা টেৰাকোটা ইমেজ মানে মাটিৰে চাটিৰে বনোৱা এনেকুৱা ধৰণৰ ইমেজ আছিলে এইটো ধোলাভিৰা গুজৰাটত যিটো আছে গুজৰাটত যিটো আছে ধোলাভিৰা তাত এনেকুৱা ডাঙৰ ডাঙৰ ইনস্ক্ৰিপশ্যন পোৱা গৈছিলে কিবা কিবি লিখি থোৱা আছিলে কিন্তু বুজি পোৱা হোৱা নাই একজেক্টলি আৰু দিছ ইজ প্লাউ ফিল্ড অফ কালিবংগন ক'ত আছিলে আমি পঢ়িছিলোঁ ৰাজস্থানত আছে কালিবংগন চ' খেতি ক'ত কৰা হৈছিলে মনত ৰাখিব আৰু এইটো ৰাজস্থানত কৰা হৈছিলে কালিবংগনত ইম্পৰ্টেণ্ট চাইট ভেৰি ইম্পৰ্টেণ্ট চাইট কালিবংগন আৰু এইটো ক'ত পোৱা গৈছিলে টেৰাকোটা ৰেপ্লিকা অফ প্লাউ ইট ইজ বানাৱলীত পোৱা গৈছিলে মই ইমেজ দি দিছোঁ যাতে আপোনালোকৰ যাতে মনত থাকে সোনকালে বানাৱলীত পোৱা গৈছিলে এটা টেৰাকোটা ৰেপ্লিকা অফ প্লাউ ডকয়াৰ্ড টু লোথাল দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিবই লোথালত পোৱা গৈছিলে ডকয়াৰ্ড আৰু ধোলাভিৰাত ইনস্ক্ৰিপশ্যন আৰু ক'ত আছে আমি চাব পাৰিম লোথালটো গম পালোঁ আমি কি আছিলে পৰ্ট চ' পৰ্ট লোথালতে থাকিব গুজৰাটত আছে যেতিয়া যিটো লংগেষ্ট কোষ্ট লাইন গুজৰাটখন ইণ্ডিয়াৰ চ' এইফালে লোথাল এইখিনি পৰ্ট আছিলে এনেকৈ নাও পটক কেনেকৈ গুচি যায় পুৰা নাওখন দেখিছে এইবোৰ পানী হয় আৰবিয়ান চি আৰৱ সাগৰ অ'কে আমি লোথাল পঢ়িলোঁ আৰু কি আছিলে ধোলাভিৰাত পঢ়িলোঁ আমি ধোলাভিৰাত লাৰ্জ ইনস্ক্ৰিপশ্যন পোৱা গৈছে ডাঙৰ ডাঙৰ এনেকুৱা আখৰত কি লিখিছিলে বুজি পোৱা নাই আমিতো নাপাওঁৱেই বুৰঞ্জীবিদেও নাপায় চ' ধোলাভিৰা লোথাল আমি পঢ়িলোঁ তাৰপিছত কি পঢ়িলোঁ আমি বানাৱলীত সেই কোৰখনৰ নিচিনা বনাই থৈছিলে টেৰাকোটা ফিগাৰত বানাৱলী ইম্পৰ্টেণ্ট চাইট মনত ৰাখিব বানাৱলী কালিবংগন চাম কালিবংগনটো আমাৰ এনেকুৱা কোৰ মাৰি থোৱা জেগা একদম চহাই থোৱা জেগা খেতি পথাৰ কোৱা কালিবংগন মনত ৰাখিব খেতি ক'ত কৰা হৈছিল বুলি ক'লে খেতিৰ লগত জড়িত কালিবংগন আহিব বানাৱলী ধোলাভিৰা পঢ়িলোঁ গুজৰাটত আছে লোথাল গুজৰাটত আৰু এইবোৰ ইম্পৰ্টেণ্ট চাইট আটাইতকৈ ৱেষ্টাৰ্ণ মোষ্ট চাইট যিটো আটাইতকৈ পশ্চিমফালে থকা চাইটটো যদি সোধে কোনখন জেগা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আটাইতকৈ পশ্চিমফালে আছিলে পশ্চিমফালে আটাইতকৈ থকা জেগাখনৰ নাম হ'ব চুটকা গেণ্ডৰ অ'কে চুটকা গেণ্ডৰ আটাইতকৈ পশ্চিমফালে আছে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ ইয়াত লিষ্ট ওৱানৰ লগত লিষ্ট টু মিলাবলৈ কৈছে কোনখন হৰপ্পান অ'কে এতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যন খনন কৰে যিবিলাক আমি চাইট পাইছিলোঁ সেইবিলাক চাইট কিছুমান নদীৰ পাৰত কাৰণ সেই ৰিজনটোত বহুত নদী আছে অ'কে এতিয়া কোনখন নদীৰ পাৰত কি আছে একচুৱেলি তাক চাম আমি ভালকৈ চ' কি এতিয়া হৰপ্পা কোনখন নদীৰ পাৰত আছে এতিয়া হৰপ্পা আছে কোন ৰবি নদীৰ পাৰত ৰবি নদীৰ পাৰত তাৰপিছত কালিবংগন কোনখন নদীৰ পাৰত আছে গম পায়নে কালিবংগন আছে ঘগৰ নদীৰ পাৰত কালিবংগন ঘগৰ নদীৰ পাৰত আৰু লোথাল আছিলে ভোগাভা নদীৰ পাৰত ভোগাভা নদীৰ পাৰত আৰু ৰোপাৰটো পাঞ্জাৱত আছে চ' পাঞ্জাৱত সতলুজ ৰিভাৰখন আছে চ' সতলুজ নদীৰ পাৰত চ' অপশ্যন কি হ'ব A3 B1 A3 থকা দুটাই আছে A আৰু B কাৰেক্ট হ'ব পাৰে হয় A হ'ব নহয় B হ'ব A3 আৰু B1 পাই গ'লোঁ চৰি মই কিবা ভুল কৰিছোঁ ৱেইট B চৰি ঠিকে আছে A3 আৰু B2 ঠিকে কানেক্ট কৰিছোঁ B2 চ' অপশ্যন B ইজ কাৰেক্ট হিয়াৰ চ' অ'কে চ' হৰপ্পা ৰবি নদীৰ পাৰত কালিবংগন কোন B2 অপশ্যন A ইজ কাৰেক্ট হিয়াৰ চ' B নহয় অপশ্যন A কাৰেক্ট হিয়াৰ চ' A to 3 B2 দেট ইজ কালিবংগন ঘগৰ নদীৰ পাৰত C লোথালটো ভোগাভা নদীৰ পাৰত আৰু D টো কি ৰোপাৰটো সতলুজ নদীৰ পাৰত ঠিকে আছে মিলাই ল'ব গোটেইকেইটা অপশ্যন A ইজ কাৰেক্ট হিয়াৰ অ'কে অৰ্থাৎ হৰপ্পা ৰবি নদীৰ পাৰত কালিবংগন ঘগৰ নদীৰ পাৰত লোথাল ভোগাভা নদীৰ পাৰত আৰু ৰোপাৰ পাঞ্জাৱত আছে দিছ ইজ ইন পাঞ্জাৱ অ'কে পাঞ্জাৱত আছে ৰোপাৰ জেগাকণ আছে পাঞ্জাৱত চ' পাঞ্জাৱ সতলুজ নদীৰ পাৰত আছে সতলুজ অ'কে ইণ্ডাছ সিন্ধু নৈৰে এখন উপনৈ হয় অ'কে ট্ৰিবিউটৰী 7 নম্বৰ কুৱেশ্যনত কৈছে দ্য গ্ৰেট বাথ ৱাজ ফাউণ্ড ফ্ৰম দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চ' গ্ৰেট বাথ যিটো ইম্পৰ্টেণ্ট চাইট এটা আছে গ্ৰেট বাথ মানে কি গা ধোৱা এটা পণ্ডৰ নিচিনা পুখুৰীৰ নিচিনা বাথ মানে
আমি যে বাথ লওঁ তেনেকুৱা এটা ডাঙৰ বাথ খালি একদম একদম কমিউনিটি বাথ একদম চবে যাতে গা ধুব পাৰে তেনেকুৱা জেগা ক'ত আছিলে মহেঞ্জোদাৰোত পায় ইম্পৰ্টেণ্ট চাইট যিটো মহেঞ্জোদাৰো তাত মহেঞ্জোদাৰোৰ এটা গ্ৰেট বাথ পোৱা যায় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব গ্ৰেট বাথ পোৱা যায় মহেঞ্জোদাৰোত অ'কে অপশ্যন এ ইজ কাৰেক্ট হিয়াৰ চ' এটা মই বাথৰ কৈছোঁ এনেকুৱা ধৰণৰ বৰ ধুনীয়া এটা বাথ আছিলে কমিউনিটি বাথ চ' এইফালে নামি আহিব পাৰিছিলে টিট 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 এনেকৈ পটককৈ এইখিনি পূৰা পানী আছিলে বিন্দাছ গা ধুব পাৰিছিলে তাৰপিছত এইবোৰ ষ্টেপ ৱাটাৰ টেংক আছিলে পানী ষ্ট'ৰ কৰিব পৰা জেগা আছিলে ধুনীয়াকৈ মহিলাৰ কাৰণে কাপোৰ সলোৱা জেগা আছিলে এডভান্স এটা মানে কি আছিলে এডভান্স এটা বাথ আছিলে সেইকাৰণে গ্ৰেট বাথ অফ মহেঞ্জোদাৰো আটাইতকৈ ডাঙৰ বাথ আছিলে গ্ৰেট বাথ মহেঞ্জোদাৰোত পোৱা যায় মহেঞ্জোদাৰোত কি পোৱা যায় গ্ৰেট বাথ তাৰপিছত 8 নম্বৰ কুৱেশ্যন চাম হুইচ ছাইড অফ ইণ্ডাছ ভেলী ইজ নাও ইন পাকিস্তান অৰ্থাৎ পাকিস্তানত কোনটো ছাইড বৰ্তমান পাকিস্তানত আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ অৰ্থাৎ আমি মেপখন চালে গম পাওঁ ইণ্ডাছ ভেলী গোটেই হিন্দু সভ্যতাখন কাৰণ তেতিয়া ভাৰত আৰু পাকিস্তান বুলি তেতিয়া নাছিলে 1947 চনতহে হৈছে আজিৰ পৰা প্ৰায় 5,000-6,000 বছৰ আগতে কি পাকিস্তান কি ইণ্ডিয়া গোটেইখন একে আছিলে একে জেগা আছিলে চ' তেতিয়া মানে এতিয়া বৰ্তমান যিখন পাকিস্তানত পৰে কোনখন জেগা এতিয়া বৰ্তমান পাকিস্তানত পৰে চ' কালিবাংগান হৰপ্পা লোথাল আৰু আলমগীৰপুৰৰ ভিতৰত চ' হৰপ্পা যিখন ছাইড আছে হৰপ্পা ৰিজনখন পাকিস্তানত পৰে অপশ্যন বি ইজ কাৰেক্ট হিয়াৰ চ' এয়া মই মেপত দেখুৱাই দিছোঁ চ' এইখন ইণ্ডিয়াৰ মেপখন চিনি পাবই আৰু মই ক'বই নালাগে চ' হৰপ্পা এইটো কোন পাকিস্তানত আছে পাকিস্তানত হৰপ্পা আছে মহেঞ্জোদাৰো পাকিস্তানত আছে দেই চ' ইম্পৰ্টেণ্ট যিখন ছাইড হৰপ্পা আৰু মহেঞ্জোদাৰো সেইখন ক'ত আছে পাকিস্তানত আছে বাকী কালিবাংগান আমি পঢ়িছিলোঁ কালিবাংগান ক'ত কালিবাংগান আছিলে ৰাজস্থানত লোথাল গুজৰাটত আলমগীৰপুৰ ইউপিত আছে আলমগীৰপুৰ ইউপি কালিবাংগান ক'ত ৰাজস্থান এতিয়া প্ৰেজেণ্ট ডে ৰাজস্থান ক'ত ইণ্ডিয়া লোথাল ক'ত গুজৰাট ইণ্ডিয়াত অৰ্থাৎ হৰপ্পাহে আছে এইটো ক'ত হৰপ্পা পাকিস্তানত কোনখন আছে হৰপ্পা মনত ৰাখিব তাৰপিছত কৈছে বিগেষ্ট হৰপ্পান ছাইট ইন ইণ্ডিয়া আটাইতকৈ ডাঙৰ হৰপ্পান ছাইট ইণ্ডিয়াত থকা কোনখন এতিয়া ইয়াৰ উত্তৰটো হ'ব ৰাখি গাৰ্হি মই বুজাই আছোঁ আপোনালোকক অপশ্যন এ ৰাখি গাৰ্হি এতিয়া কি হ'ব এতিয়া গোটেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এই গোটেই ছাইটকেইটা এই গোটেই ডাঙৰ এৰিয়াটো হ'ল ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এইখিনিতে গঢ় লৈ উঠিছিলে অ'কে সিন্ধু নদীৰ এখন ইণ্ডাছ নৈ অৰ্থাৎ সিন্ধু নৈ আৰু তাৰ যিখন উপনৈ আছিলে চট্টুজ বিয়াজ ৰবি চানাব জালাম এই গোটেই নদীখনৰ পাৰতে আচলতে হিন্দু সভ্যতাটো গঢ় লৈ উঠিছিলে এতিয়া এই গোটেই যিকেইটা চিটিজ আছে বেলেগ বেলেগ এইবোৰ নাম আপোনালোকে পঢ়িলে গম পাব চুটকা গেণ্ডৰ লোথাল তাৰপিছত ধলাভিৰা এইবোৰ আমি যিবোৰ পঢ়িলোঁ মহেঞ্জোদাৰো হৰপ্পা তাৰ ভিতৰত আটাইতকৈ ডাঙৰ ছাইট কেইখন হ'ল আটাইতকৈ ডাঙৰখন হ'ল মহেঞ্জোদাৰো কিন্তু মহেঞ্জোদাৰো ক'ত আছে পাকিস্তানত এতিয়া আমাক কুৱেশ্যনটোত কি সুধিছে হৰপ্পান ছাইটৰ আটাইতকৈ ইণ্ডিয়াত যিখন আছে এতিয়া মহেঞ্জোদাৰোটো ক'ত আছে পাকিস্তানত আছে কিন্তু ইণ্ডিয়াত যিখন আছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ ছাইট কোনখন চ' এই ৰাখি গাৰ্হি দেখিছে হাৰিয়ানাত আছে চ' ৰাখি গাৰ্হিটো ইণ্ডিয়াত থকা আটাইতকৈ ডাঙৰ ছাইট চ' যেতিয়া স্পেচিয়েলি মেনশ্যন কৰি দিব কোনখন আটাইতকৈ হৰপ্পাৰ ডাঙৰ ছাইট ইণ্ডিয়াত আছে অ'কে বিগেষ্ট হৰপ্পান ছাইট ইন ইণ্ডিয়া লিখি দিছে স্পেচিয়েলি ইণ্ডিয়া তেতিয়া হ'ব ৰাখি গাৰ্হি মনত ৰাখিব ৰাখি গাৰ্হি ইজ দ্য বিগেষ্ট হৰপ্পান ছাইট ইন ইণ্ডিয়া এণ্ড অল অভাৰ যদি চাওঁ অল অভাৰ দ্য ইণ্ডাছ ৰিজন চ' তেতিয়া হ'ব মহেঞ্জোদাৰো 10 নম্বৰ কুৱেশ্যন লাষ্ট কুৱেশ্যন অফ দিছ ভিডিঅ' তাত কৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চিলেক্ট দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ কাৰেক্ট কোনটো তিনিটাৰ ভিতৰত কোনটো কাৰেক্ট হয় কোনকেইটা কাৰেক্ট হয় সেইটো ক'বলৈ কৈছে চ' ফাৰ্ষ্ট কুৱেশ্যনত কৈছে মহেঞ্জোদাৰো হৰপ্পা লোপাৰ কালিবাংগান আৰ দ্য মেইন চাইটছ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হয়নে আমি অলৰেডি পঢ়িলোৱে মহেঞ্জোদাৰো চালোঁ মহেঞ্জোদাৰো ইম্পৰ্টেণ্ট জেগা হয় হৰপ্পা পঢ়িলোঁ লোপাৰ পঢ়িলোঁ ক'ত পাঞ্জাৱ কালিবাংগান পঢ়িলোঁ ৰাজস্থান are main sites of Indus Valley civilization. So it is absolutely correct. So this is right. So people of Harappa developed the road, proper housing and drainage system. So obviously কৰিছিলে সেইকাৰণে civilization আছিলে road ভাল আছিলে proper housing আছিলে drainage systems আছিলে মই এখন ফটো ইনক্লুড কৰিছোঁ so option A is correct here আৰু লাষ্ট অপশ্যনটো চাম people of Harappa were unknown about the use of metals. So unknown মানে কি নাজানিছিল বুলি কৈছে হৰপ্পা মানুহে মেটেলছ বা ধাতুৰ বিষয়ে নাজানিছিল বুলি কৈছিলে নাজানিছিল নেকি আপোনালোকে ভাবকচোন জানিছিল কাৰণ কেলে হৰপ্পা টাইমখন মানে ইণ্ডাছ ভেলী IVC ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক আন কি নামেৰে জনা যায় ব্ৰঞ্জ এজ নামেৰে জনা যায় এইবোৰ আপোনালোকক পিছৰ ভিডিঅ'ত ক'ম ব্ৰঞ্জ এজ কেলে ব্ৰঞ্জ এজ বুলি জনা যায় এইটোখন ব্ৰঞ্জ বহুত ইউজ কৰিছিল আৰু ব্ৰঞ্জ কি হয় আপোনালোকে ক্লাছ 10ত আপোনালোকে পঢ়িছিলে চাগে ব্ৰঞ্জ এটা এলয় হয় এলয় মানে কি সংকৰ ধাতু এলয় মানে মোৰ অক্ষৰটো বেয়া হৈছে সংকৰ ধাতু এতিয়া আপোনালোকে কুৱেশ্যন কৰিব পাৰে কিনো সংকৰ ধাতু হয় চ' এলয় এটা মিক্সাৰ হয় মিক্সাৰ মানে কি মিশ্ৰণ এলয় এটা মিক্সাৰ হয় বেলেগ বেলেগ ধাতু দুটা মিক্স কৰি বা দুটা বা তিনিটা মিক্স কৰি যিটো পায় তেতিয়া এলয় পায় আৰু তেনেকুৱা এটা এলয়ে হ'ল ব্ৰঞ্জ কেনেকৈ কি মিক্স কৰি পায় কপাৰ CU মানে কপাৰ আৰু টিনটো মই SN বুলি লিখিছোঁ টিন চ' কপাৰো এটা ধাতু টিনো এটা ধাতু দুইটা মিক্স কৰি পাইছে কি দুটা মিক্স কৰি পাইছে এটা এলয় এটা আৰু সেইটোৱে হ'ল ব্ৰঞ্জ চ' ব্ৰঞ্জ দুটা মেটেল মিক্স কৰিছে যেতিয়া কি হ'ব হৰপ্পান মানুহবিলাকে মেটেলৰ কথা গম পাব লাগিব কাৰণ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হৰপ্পান চিভিলাইজেশ্যনৰ মানুহবিলাকে কি কৰিছিলে কপাৰ আৰু টিন ইউজ কৰিছিলে কাৰণে ব্ৰঞ্জ পাইছিলে
আৰু ইহঁত দুটা মেটেল আছিলে চ' তেওঁলোকে মেটেলৰ কথা গম পাইছিলে কিন্তু ইয়াত কৈছে গম নাই পোৱা চ' এইটো কি হ'ব ষ্টেটমেণ্টটো কাৰেক্ট হ'ব চ' দিছ ইজ ফল্ছ এণ্ড দিছ ইজ ৰাইট আমি পঢ়িলোঁ কাৰণ ৰাইট কেলে এনেকুৱা প্ৰপাৰ ৰুট আছিলে দিছ ইজ প্ৰপাৰ ৰুট পেটাৰ্ণ গ্ৰীড পেটাৰ্ণ আছিলে গ্ৰীড পেটাৰ্ণ মানে কি 90 ডিগ্ৰী পৰা এনেকৈ ৰুট আহিব আকৌ এইফালে যাব মাত্ৰ একদম 90 ডিগ্ৰী পৰা ধুনীয়া একদম চিমেট্ৰিক ৰুট পেটাৰ্ণ ধুনীয়া ধুনীয়া ঘৰ আছিলে এইবিলাক ভগা ঘৰহে দেখিছে আপোনালোকে ইয়াত কিমান ধুনীয়া ধুনীয়া ঘৰ থাকিব পাৰে ভাবকচোন এইটো বেছটোহে হয় চ' অপশ্যন এ ইজ কাৰেক্ট হিয়াৰ চ' আমি ইয়াত 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনছ জেগাবোৰ মনত ৰাখিব ক'ত ক'ত কি আছে ভালকৈ মনত ৰাখিব মই কোৱা কথাকেইটা ভালকৈ মনত ৰাখিব এইবোৰৰ পৰাই কুৱেশ্যন আহি থাকে আৰু আমি আহিবলগীয়া ভিডিঅ' পাৰ্ট 2 আৰু পাৰ্ট 3 আমি ইণ্ডাছ ভিলেজ চিভিলাইজেশ্যনৰ মেক্সিমাম কুৱেশ্যন আমি কভাৰ কৰিবলৈ চাম চ' ধন্যবাদ এইটো ভিডিঅ'ৰ কাৰণে